চাওক এইজনী মহিলা মাইনী ব্ৰহ্ম বাক্সা জিলাৰ মুছলপুৰৰ এইজনী মহিলা বিশাল জুমিৰ পিছত এও ট্ৰেডিঙৰ নামত মানে কোটি কোটি টকা মানুহৰ পৰা সংগ্ৰহ কৰি পেলাই এতিয়া পলাতক অৱস্থা হৈ আছে। ৰাইজে যদি কেতিয়াবা ক'ত পায় অতি শীঘ্ৰে অসম পুলিচক অৱগত কৰাব, কাৰণ প্ৰায় 100 কোটিৰ ওপৰত মানুহৰ পৰা কালেকশ্যন কৰিছে ট্ৰেডিঙৰ নামত কৰি পেলাই এতিয়া পলাতক অৱস্থা হৈ আছে চুমিৰ নিচিনা। আজি চাওক এই মানুহজনী মাইনী ব্ৰহ্ম নামৰ মানুহজনী এটা সৰু পাণ দোকান আছিলে, পাণ দোকানৰ পৰা এতিয়া লাহে লাহে কোটি কোটি টকা আত্মসাৎ কৰি পেলাই এতিয়া RCC বিল্ডিং হওক, ৰেঞ্জ ৰভাৰ গাড়ী হওক, বলেৰো পিকআপ হওক বা স্কৰপিঅ' হওক, এনেকুৱা ধৰক বিলাহী জীৱন যাপন কৰি আছে বৰ্তমান। আৰু বৰ্তমান মুছলপুৰত নাই, বৰ্তমান পলাতক অৱস্থাত হৈ আছে। আপোনালোকে যদি এই মাইনী ব্ৰহ্মক যদি ক'ৰবাত দেখা পায় অতি শীঘ্ৰে অসম পুলিচক মানে অৱগত কৰাব, কাৰণ মাইনী ব্ৰহ্মন্ত প্ৰায় 8 লোকৰ পৰা প্ৰায় 100 কোটি টকাৰ ওপৰত আত্মসাৎ কৰি পেলাই এতিয়া পলাতক অৱস্থাত হৈ আছে চুমি বৰাৰ নিচিনা। অতি শীঘ্ৰে অসম পুলিচৰ যাতে মানে মাইনী ব্ৰহ্মক যাতে এৰেষ্ট কৰিব পাৰে তাৰ কাৰণে ৰাইজে ভিডিঅ'খনত চাওক, হাতত টকা লৈ পেলাই মানুহৰ পৰা যে টকা কালেকশ্যন কৰিছে, এইবিলাক টকা হাতত লৈ পেলাই ঘৰত আলমাৰী ভৰ্তি টকা, বিচনাৰ তলত, কিচেন ৰুমত, পাকঘৰত, মানে য'তেই নহয় ততেই টকা মাইনী ব্ৰহ্মত ইমান টকা কালেকশ্যন কৰি পেলাই চাওক এতিয়া পলাতক অৱস্থা হৈ আছে। এটা টকাও বিনিয়োগৰ নামত খৰচ নকৰি পেলাই চব নিজৰ কাৰণে এতিয়া বিলাহী জীৱন যাপন আৰম্ভ কৰিছে মাইনী ব্ৰহ্মই। চুমি বৰাৰ পিছত মাইনী ব্ৰহ্ম এতিয়া অসমৰ কাৰণে এখন মষ্ট ৱান্টেড হৈ পৰিছে। আপোনালোকে য'তেই পায় অতি শীঘ্ৰে অসম পুলিচক অৱগত কৰাওক। কেনেকৈ ৰাইজক মিছা প্ৰলোভন দি পেলাই ইমান টকা আত্মসাৎ কৰিছে এইগৰাকী মহিলাই। চাওক এই চাওক টকা হাতত বান্দিলে টকা। আমাৰ পইচা লৈছিল নাই মাইনাও স্বৰ্গীয়াৰীয়ে, আমি আৰু পোৱা নাই না, এতিয়া আৰু আমাক পইচাটো লাগে। আৰু পইচা দিয়াৰ আগতে পাম বুলি আশা কৰিছিল, আমি দিম বুলি তাৰমানে লৈছিল নাই পইচাটো। এক মাহৰ আগত পলিয়ে পাম পইচাটো এনেকুৱা কৈছিল। আৰু আপোনাৰ কিমান আছিলে? মোৰ 2,60,000। 2 লাখ আছিল। কি প্ৰলোভন দিছিল আপোনাক? এই ট্ৰেডিঙত সোমাই কিনি মানে আমাক ইণ্টাৰেষ্ট দিব বুলি কৈছিল। তাৰপিছত এতিয়া দিয়া নাই, বন্ধ কৰি দিছে। পইচাটো লগাবৰ কিমান বছৰ হ'ল? বছৰ হোৱা নাই। ঠিক তেনেকুৱা সি ট্ৰেডিঙৰ কাৰণে ৰাইজবিলাকৰ পৰা পইচাটো লৈ লৈছে। তাৰমানে এতিয়া লৈ মানে ট্ৰেডিংটো মৰা বুলি তেখেতে কয়। ট্ৰেডিংটো মৰা হিচাপে কিমান দিছিলে কিমান দিয়া নাই সি